আজি আমি ইয়াতে গোটেই মহিলাসকল লগ লাগি আহাৰ এটাই উদ্দেশ্য, কাৰণ আজি এই চৰ চাপৰিত আজি বহু বছৰ যেহেতু আমি জন্মই হোৱা নাছিলো, তেতিয়াৰ পৰা আমি যেতিয়া জন্ম হৈছো তেতিয়া আমি দেখিলো যে এইবিলাক চাপৰি হৈ পৰি আছিল, কিন্তু ইয়াতে কোনো খেতি বাতি তেনেকুৱা কৰা নাছিল। কিন্তু এতিয়া আমাৰ আঠগাঁৱৰ ৰাইজ লগ লাগি প্ৰায় 100 ঘৰ মানুহে এই বেহাৰৰ খেতি কৰাৰ কাৰণে পদক্ষেপ ললে। আৰু আজি কেইমাহ মানৰ মূৰত আজি এই বেহাৰ তোলাৰ আমাৰ উদ্দেশ্য হৈছে। আমাৰ গোটেই প্ৰায় 200 মহিলা আহি আমি একত্ৰিত হৈছো। আমাৰ ইমান আনন্দ লাগিছে, মানে আমি ক'ব নোৱাৰা অনুভৱ, মানে কি কম, ভাষা নাই। আৰু আজি এয়া এটা ক'বলগীয়া কথা, কাৰণ যিহেতু আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিন, তেওঁ যিসকল মাতৃয়ে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা দিয়াৰ শেষ কৰি আচলতে এইটো এটা খেল বিপ্লৱ। আজি আমাৰ এই ৰংমহল নিবাসী মানে আঠগাঁও চুবা এটা, আৰু এই চুবাৰ প্ৰায় 100 ঘৰ মানুহে ইয়াতে খেতি আৰম্ভ কৰিছে। মানে তেওঁলোকৰ উৎসাহ আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আপোনালোকে দেখিছে খেতি বাতি কি সুন্দৰ হৈছে, আৰু দেখিছে কিমান উৎসাহেৰে আহিছে। সকলোৱে পিন্ধি উৰি আহি যেন মানে কিবা ডাঙৰ উৎসৱে পাতিছো আমি, ঠিক তেনেকুৱা ধৰণে সকলোৱে আহিছে, আনন্দিত হৈছে। আৰু মানে তেওঁলোকে আমাকো উৎসাহ যোগাইছে যে খেতি বাতি কৰিব লাগে। ইয়াতে আৰু পিছত আৰু খেতি হ'ব, ভাল খেতি হ'ব, শৰীৰটো ভাল হৈছে, সেইকাৰণে সকলোৰে মুখত হাঁহি। এইটো আমি কাতি মাহৰ লাষ্টতে ছটিয়াইছিলো। হয়, ভালে হৈছে, যদিও পানীৰ ব্যৱস্থা নাই, প্ৰাকৃতিকভাৱে কৰা গৈছে। সাৰ চাৰ ইয়াতে প্ৰয়োগ হোৱা নাই, যিহেতু আমাৰ চাপৰীয়া মাটি। ইয়াতে আগতে আমি এইখিনি আমাৰ ৰাইজৰে মাটি, আমি গৰু গাইৰ কাৰণে ৰাখিছিলো, এতিয়াও ৰাখিছো এটা চাইড। ভাবিলো যে ঘাঁহ চাহো নহয় বেছি, বহুত জংঘল হৈ গৈছে, গতিকে একফাল আমি খেতি কৰো। এনেকুৱা ভাৱত মানে আমাৰ ৰাইজ গোটেই আলোচনা কৰি খেতিখিনি আৰম্ভ কৰিছে। এতিয়া ভালে হৈছে, সকলোৱে উৎসাহিত হৈছে মানুহ, আৰু ভৱিষ্যতেও তেওঁলোকে আৰু কৰিম বুলি আশা কৰিছে। কাৰণে কোনো খেতি বাতি নকৰে। আমি আঠগাঁও ৰংমহলৰ সকলো ৰাইজে লগ লাগি আমি মাটি পৰি থকাৰ কাৰণে বেহাৰ খেতি বুলি নহয়, বেহাৰ খেতি, বগৰী খেতি আমি নতুনকৈ লগাইছোঁ। এতিয়া আমাৰ ৰংমহলৰ ৰাইজৰ আৰু আঠগাঁৱৰ ৰাইজে লগ লাগি এই চাপৰিখন খেতি কৰিছোঁ। আমাৰ চন পৰি থাকিব দিয়া নাই। এই পৰা আমি বহুত ৰাইজে চন পৰি আছে, বহুত মানুহ মাটি বেলেগে দখল কৰিছে, সেইকাৰণে আমি ৰাইজে দখল কৰি এই মাটি সংকীৰ্ণ কৰিছোঁ। গাঁৱৰ ওচৰতে আমাৰ বজাৰ আছে, বজাৰতো বিক্ৰী বাৰ্তা হ'ব। আমি চব্জি খেতিৰ পৰা সকলো খেতি কৰিম বুলি আমি এয়া ৰাইজে মানে দখল কৰিছোঁ। আৰু চৰকাৰৰ পৰা আমাক জানো সহায় সহযোগ কৰে, ৰাইজেও সহায় সহযোগ কৰিছে। সেই হিচাপে আমি খেতিৰ কাৰণে আগবাঢ়ি যাম বুলি আমি আগবাঢ়ি গৈছোঁ। আমি আমাৰ সমূহ আঠগাঁওবাসী আমাৰ ইয়াত পুৰণ চাপৰিত আমি বেহাৰ খেতি কৰিছোঁ। প্ৰথম বছৰৰ কাৰণে বেহাৰ খেতি কৰিছোঁ। আমি এই বেহাৰখিনি আমি যথেষ্ট কষ্ট কৰি আমাৰ গাঁৱৰ ৰাইজে কৰিছে। ইয়াতে বহুত মানে কষ্ট হৈছে সকলোৰে, ইয়াত কষ্ট কৰি ইয়াত মানে শ্ৰমদান কৰিছে। আৰু আজিকালি কি হ'ল, গোটেই বহুত মাটি, আমাৰ যিমান মাটি আছে, মাটিবোৰ চন পৰি আছে, কোনো খেতি কৰিবলৈ ইচ্ছা নকৰে। সেইকাৰণে আমি ভাবিছোঁ এই মাটিখিনি যাতে আমাৰ সংৰক্ষণো হয়, বা আমি ভালকৈ ৰাখিব পাৰোঁ, যাতে আনে এইখিনি হস্তক্ষেপ কৰিব নোৱাৰে। সেইকাৰণে আমি এই মাটিখিনি আমি মানে খেতি কৰিছোঁ, বেহাৰ খেতি কৰিছোঁ। আজি সেইকাৰণে আমি এই বেহাৰ খেতি তুলিছোঁ ইয়াতে গোটেইখিনি লগ লাগি। আমাৰ সমূহ আঠগাঁৱৰ ৰাইজৰ সকলো আহিছে, মহিলা পুৰুষ গোটেইখিনি আহি আমি বেহাৰ কৰিছোঁ, বেহাৰ খেতি কৰিছোঁ, যাতে বেহাৰখিনি ভাল হয়। আগলৈও যাতে কোনোবাই এনেকুৱা যদি চন পৰা মাটি থাকে, তেতিয়াহ'লে তাত খেতি কৰিলে যথেষ্ট ভাল হ'ব। কাৰণ আজিকালি